আচলতে উচ্ছেদটো বৰ্তমান চৰকাৰৰ এটা ফেশ্বনত পৰিণত কৰিছে। চৰকাৰে যেতিয়া বিপদত পৰে, চৰকাৰ যেতিয়াই দেউলীয়া হয়, চৰকাৰক যেতিয়া মানুহে চৰকাৰৰ পৰা আঁতৰি যাব বিচাৰে, তেতিয়া তেওঁলোকৰ চব টাৰ্গেটটো হৈছে সংখ্যালঘু ৰাইজে ক'ত মানে হয়তো জীৱন নিৰ্বাহ কৰিবৰ কাৰণে নদীৰ গৰাখহনীয়াৰ কবলত পৰি সৰ্বোচ্চ হেৰুৱাই ক'ত চৰকাৰী ভূমিত বসবাস কৰিছে, এইবিলাক বিচাৰি ফুৰি তেওঁলোকক উচ্ছেদ কৰাৰ কাৰণে এটা প্ৰি প্লেন কৰি পেলাই চৰকাৰে আচলতে মূৰ দাঙি থিয় হ'ব বিচাৰে। আৰু তাৰে এটা জ্বলন্ত উদাহৰণ আচলতে গোৱালপাৰাৰ এই হাছিলা বিল যিটো উচ্ছেদ কৰিলে। গতিকে আমি এই উচ্ছেদক আমি তীব্ৰ বিৰোধিতা কৰিছো। আজি সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে যে আজি তেনেকুৱা ধৰণে মানুহক অমানৱিকভাৱে উচ্ছেদ কৰিব নোৱাৰে। মানুহখিনিৰ লগত সংস্থাপনৰ ব্যৱস্থা কৰি তেওঁলোকক উচ্ছেদ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। আজি এই মানুহখিনিক সংস্থাপনৰ ব্যৱস্থা নকৰাকে এই মানুহখিনি যে আচলতে গোৱালপাৰা জিলাৰ বাসিন্দা, এওঁলোকে যে আমাৰ কাৰবালাৰ গৰাখহনীয়াৰ কবলত পৰি আজি প্ৰায় 70 বছৰ 50 বছৰ কিছুমানে স্বাধীনতাৰ আগৰ পৰাই এই অঞ্চলত আছে। গতিকে সেই মানুহখিনিক তেওঁলোকে মানৱীয় দৃষ্টিৰে অন্তত তেওঁলোকক সময় দিব লাগিছিল। যিটো সময় আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কৈছিলো যে কিছু সময়ৰ প্ৰয়োজন, সময় দিব লাগে। আৰু যিখিনি লেণ্ডলেছ পিপুল আছে, আজি ভূমিহীন মানুহখিনি মাটি কোনে দিব? চৰকাৰে দিব লাগিব। চৰকাৰৰ দায়িত্ব হৈছে, সংবিধানে আমাক অধিকাৰ দিছে, সংবিধানে আমাক অন্য বস্তুৰ বাসস্থানৰ অধিকাৰ দিছে, এই অধিকাৰ আমি পাব লাগিব। চৰকাৰৰ প্ৰথম দায়িত্ব হৈছে এই মানুহখিনিৰ লগত আলাপ আলোচনা কৰি তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰি তেওঁলোকক উচ্ছেদ কৰি আমাক ক'বলগীয়া নাথাকিব। কিন্তু চৰকাৰে এই মানুহখিনিৰ লগত অমানৱীয় আচৰণ কৰি আজি বৰষুণৰ মাজত আজি আমি যিখিনি খবৰ পাইছো যে তেওঁলোকক খাবলৈ দিয়া নাই, খাব কাৰণে কাঁহিও তেওঁলোকক দলিয়াই দিয়া হৈছে, কোনোবাই খাদ্য লৈ যাব খুজিলে তেওঁলোকক যাব দিয়া নাই। এতিয়া আমিও অনুমতি বিচাৰিছো ভিতৰত যাম, কাৰণ তাতে মানুহ আছে, মানুহখিনিৰ লগত আমি কথা পাতিব লাগিব। মানুহখিনিৰ লগত কথা পাতি মানুহখিনিৰ কি সমস্যা আছে, মানুহখিনিৰ লগত কথা পাতি আমি সেইখিনি চৰকাৰ বা প্ৰশাসনক আমি অৱগত, সেইখিনি আমাক সুবিধা দিয়া হোৱা নাই। ইভেন কি আজি চাওক এনেকুৱা অমানৱীয়, আজি মই যেতিয়া দিল্লীৰ পৰা আহি ঘৰ পাইছো, ঘৰ পোৱাৰ পিছত মোক নোটিছ দিয়া হৈছে গোৱালপাৰা পুলিচৰ ফালৰ পৰা যে মই গোৱালপাৰালৈ আহিব নালাগে। য'ত আমাৰ সংখ্যালঘু সমাজক এনেকুৱা ধৰণৰ অমানৱীয় অত্যাচাৰ কৰা হৈছে, তেনেকুৱা নটিচক আমচে কোনোদিন কেৰেপ কৰা নাই, ভৱিষ্যতো নকৰে। গতিকে স্পষ্টকৈ কৈছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া এনেকুৱা আচৰণ বন্ধ কৰক। অলপমান 3 মান যদি হৃদয় আছে আপোনাৰ, 3 মান যদি মানৱতা আপোনাৰ আছে, তেনেহ'লে এই মানুহখিনিক এটা সংস্থাপনৰ ব্যৱস্থা কৰি আপুনি উচ্ছেদ কৰি আপোনাৰ মাটি লৈ লওক। কোনেও মাটি আপোনাক খামুচি ধৰি ৰখা নাই। আজি আপুনি আদানীক হাজাৰ হাজাৰ বিঘা মাটি দিব পাৰে, আজি পতঞ্জলিক আপুনি হাজাৰ হাজাৰ বিঘা মাটি দিব পাৰে। আজি অসমৰ এই যুগ যুগ ধৰি অসমত বসবাস কৰা, গোৱালপাৰা জিলাত বসবাস কৰা, গৰাখহনীয়াৰ কবলত পৰা এই মানুহখিনিক আপুনি মাটি নিদিব, এইটো কেনেকুৱা কথা হ'ব পাৰে? আমিতো কোৱা নাই যে আপোনাৰ মাটি আপুনি ল'ব নালাগে। এই মানুহখিনিতো বিৰোধ কৰা নাই যে মাটি আমাক উচ্ছেদ কৰিব লাগে। উচ্ছেদ কৰক, যদি আপোনাৰ প্ৰয়োজন হৈছে মাটিখিনি উচ্ছেদ কৰক। কিন্তু উচ্ছেদ কৰাৰ আগত এই মানুহখিনি ক'ত থাকিব, কেনেকে থাকিব, কি খাব, ল'ৰা ছোৱালীক পঢ়িব নে নাই, ল'ৰা ছোৱালীক খাবলৈ আছে নে নাই, ল'ৰা ছোৱালীক শিক্ষাৰ অধিকাৰ পাব নে নাই, এই কথা বাৰ্তাবিলাক কোনে চাব? এই কথা বাৰ্তাবিলাক চাব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ গাৰ্জিয়ান মুখ্যমন্ত্ৰী, জিলা প্ৰশাসন গোৱালপাৰা, তেওঁলোকে চাব লাগিব। কিন্তু এইখিনি নকৰাকে যি অমানৱীয় উচ্ছেদ কৰিছে, ইয়াক আমি তীব্ৰ নিন্দা কৰিছো, গৰিহণা দিছো। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টকৈ আমি আহ্বান জনাইছো যে সংখ্যালঘুক আচলতে আপুনি জীয়াই থাকিব দিব নে নাই তাৰ স্থিতি স্পষ্ট কৰক মুখ্যমন্ত্ৰী ডাঙৰীয়াই। কাৰণ আমি জীয়াই থাকিব বিচাৰিছো, আমি অধিকাৰ লৈ জীয়াই থাকিব বিচাৰিছো, কাৰণ ভিক্ষা লৈ আমি জীয়াই থাকিব বিচৰা নাই। গতিকে আজি বিপদত পৰি গৰাখহনীয়াৰ কবলত পৰি হয়তো চৰকাৰী ভূমিত আমি থাকিবলগীয়া হৈছে। এনেকুৱা হাজাৰ হাজাৰ বিঘা বনিয়া গোষ্ঠীয়ে দখল কৰি আছে, হাজাৰ হাজাৰ বিঘা মানুহে দখল কৰি আছে। সেইবিলাকলৈ মুখ্যমন্ত্ৰী চকু কিয় নাযায়? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বিনম্ৰতাৰে আজি আহ্বান জনাইছো, গোৱালপাৰা জিলা প্ৰশাসনক আহ্বান জনাইছো, এই বৰষুণৰ মাজত কেতিয়াবা বৰষুণ দিছে, কেতিয়াবা তীব্ৰ ৰ'দ হৈছে, এই এটা মানে অস্বস্তিকৰ পৰিৱেশৰ মাজত যি ধৰণে অমানৱীয় এটা পৰিৱেশ সৃষ্টি কৰা হৈছে, এই অমানৱীয় পৰিৱেশৰ পৰা মানুহখিনিক মুক্তি দিয়ক, মানুহখিনিক সংস্থাপনৰ ব্যৱস্থা কৰক। আমি কোনো লেণ্ড থকা মানুহক মাটি দিব কোৱা নাই, আমি কৈছো যিখিনি জেনুইন লেণ্ডলেছ পিপুল, যিখিনি জেনুইন লেণ্ডলেছ পিপুল, সেইখিনি সংস্থাপনৰ ব্যৱস্থা হ'ব লাগিব। সেইখিনি ব্যৱস্থা কৰি আপুনি আপোনাৰ মাটি লৈ লওক, আমাৰ আপত্তি নাথাকিব। কিন্তু এনেকুৱা ধৰণৰ অমানৱীয় উচ্ছেদ কৰিলে পৰৱৰ্তী পৰ্যায়ত কিন্তু কেৱল গোৱালপাৰা সমগ্ৰ ৰাজ্যজুৰি কিন্তু আমি আমাৰ জীয়াই থকাৰ অধিকাৰৰ কাৰণে সমগ্ৰ ৰাজ্যজুৰি আমি ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। গতিকে আমি আহ্বান জনাইছো মুখ্যমন্ত্ৰী, পুনৰবাৰ আহ্বান জনাইছো যে অকণমান তিলমান হৃদয় ৰাখক, মানুহৰ প্ৰতি মানৱতাৰ দৃষ্টি ৰাখি এই মানুহখিনিক সহায় কৰাৰ কাৰণে মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছো। অন্যথাই কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা ধৰণৰ অন্যায় অত্যাচাৰ কৰি থাকিলে এটা সময়ত কিন্তু আমি মুখ্যমন্ত্ৰী এটা ব্যাপক গণ আন্দোলনৰ সন্মুখীন হ'বৰ কাৰণে সাজু থাকিব লাগিব।